আজি পুৰুষৰ জীৱনৰ এটা বিড়ম্বনাৰ কথা ক'ম। এজন পুৰুষে বহুত কষ্ট কৰে ঘৰখন চলাবৰ কাৰণে। হাজাৰ পৰিশ্ৰম কৰাৰ পাছত তেওঁ যিখিনি টকা পায়, সেই টকাখিনিয়ে তেওঁ নিজৰ পত্নী আৰু সন্তানৰ বাবে দামী কাপোৰ আনে, ভাল ভাল বস্তু আনে। মই জীৱনত এনেকুৱা কোনো পুৰুষ লগ পোৱা নাই, যিজন পুৰুষে নিজৰ পত্নী অথবা সন্তানক উপেক্ষা কৰি নিজৰ কাৰণে দামী দামী কাপোৰ আনে। তেওঁ নিজে বেয়া বস্ত্ৰ পিন্ধি হ'লেও নিজৰ পত্নী আৰু সন্তানক ভালকৈ ৰাখিব বিচাৰে। কিন্তু তেনেস্থলতো বহুত পুৰুষে কেতিয়াবা এনেকুৱা এষাৰ কথা শুনিব পাৰে যে তুমিনো মোক কি দিছা, আমাৰ কাৰণে কিনো কৰিছা। আচলতে এজন পুৰুষে নিজৰ সংসাৰখনৰ কাৰণে, নিজৰ পত্নী, সন্তান আৰু পৰিবাৰৰ কাৰণে বহুতখিনি কষ্ট কৰে। আচলতে আমি সেই পুৰুষজনৰ সেই পৰিশ্ৰমখিনিক, সেই ত্যাগখিনিক স্বীকৃতি দিব লাগে।